মাধুৰ্য হাজৰিকা হওক দেৱজিৎ হাজৰিকা তেওঁলোকৰ হাতত সেইখন গাড়ীত কোনো ধৰণৰ অস্ত্ৰ আদি নাই। আৰু ময়ো এজন প্ৰাক্তন পুলিচ অফিচাৰে আছিলোঁ, গতিকে মই কেতিয়াও মোৰ ল'ৰাক তেনেকুৱা অপ্ৰিয় কামত যাব নিদিওঁ আৰু সিহঁতক কেতিয়াও নিদিওঁ, প্ৰায় আমি চকু দিওঁ। আৰু এই ক্ষেত্ৰত 3 তাৰিখে যিটো আমি কথা শুনিলোঁ, ঘটনা ঘটিল, এইটো মই শুনা মতে তেওঁলোকৰ কথা কিছুমান মিছা অপবাদৰে সৈতে তেওঁলোকক মানে দোষী সাব্যস্ত কৰিছে। এইটো কিন্তু সঁচাকৈ তেওঁলোক দোষী নহয়। মই জানো মাধুৰ্য হাজৰিকা এজন ঠাণ্ডা মুণ্ডা ল'ৰা, ভাল ল'ৰা। মোৰ ল'ৰা, মই নিজৰ বাপেকি হৈ মই কৈছোঁ মোৰ ল'ৰা ভাল ল'ৰা। ময়ো পুলিচ অফিচাৰ, মই সদায় মোৰ সাংঘাতিক শাসনত ৰাখোঁ। মই এতিয়া এই কথাটো যে ওলাইছে এইটো মোৰ মানে বৃহৎ বিশ্বাস নহয়। কাৰণ কিয়, এইটোতো অবাস্তৱ কথা এটা কৈছে। এইটো এটা অবাস্তৱ কথা কৈছে। আৰু ঘটনাটো মানে 3 তাৰিখে এই এখন মেজিক এওঁলোকে মানে এই পুলিচ থানাৰ অলপ আগত সিহঁতৰ নিজৰ গাড়ীখন ৰাখি পেলাই সিহঁতে কিবা কথা বতৰা কিবা কিবি কথা পাতি আছিলে। তাত কিছু সময়ৰ পিছত এই মেজিক এখন ইমান দুৰন্ত গতিবেগত আহি কি কৰিছে, সেই সময়তে তাৰ গাড়ী কাষেদি পাৰ হওঁতে নাজানে হঠাৎ দৰ্জাখন খুলি দিলে। সি আহি একদম মাৰি দৰ্জা ভাঙি চিঙি পেলাই দিছে। ইহঁতৰো কিছু আঘাত হৈছে। তাৰপিছত সিহঁতে কিবা কিবি কথা বতৰা পাতি পেলি মিলা মিছা কৰি মিলা মিছা হৈ গ'ল। তাৰপিছত পুলিচ আহিল, পুলিচে তেওঁলোকক মাতি লৈ গুচি গ'ল। ইয়াত আকৌ কি মানে অবাস্তৱ কিছুমান কথা কৈছে মানুহে, কি ৰহণ সানিছে, কিবা ৰাজনীতি যদি ইয়াত প্ৰলেপ পৰিছে মই নাজানো। কি এইটো হ'ব নালাগিছে, সদায় সত্য কথাটো হ'ব লাগে, এইটো অপ্ৰিয় অসত্য। মই একদম মানে আচৰিত পাইছোঁ। এইটোতো এতিয়া উপায় নাই, যে কোনোবাই যি টি কৈ থাকিলে তেওঁলোকেতো তেনেকুৱা হেৰি কৰা নাই। মইতো তেনেকুৱা ভিডিঅ' দেখা নাই যে এইখন অস্ত্ৰ লৈ অমুকে লৈ আছে, অমুকক দেখুৱাই আছে। মই দেখা নাই, মই ভিডিঅ' চাই আছোঁ, মই ভিডিঅ' চাইছোঁ, মই ভিডিঅ' দেখা নাই কাৰো অস্ত্ৰ পাতি। কোনোবাইতো আজিকালি বিভিন্ন সজৰে কথা কৈ পেলাই, বিভিন্ন ৰঙৰে কথা কৈ, বিভিন্ন প্ৰলেপ দি ৰহণ পোষণা। মদ্যপান কথাটো পুলিচে জানিব, আমি নাজানো। মই নাজানো, মই বাপেক হৈ মই এইটো মদ্যপানটো কৰা নাই, মোৰ মতে নকৰে। আৰু মই এটা কথা কৈছোঁ, মোৰ ল'ৰাক মদ্যপান কৰিলেতো সুধেই নিদিম। মই পুলিচৰ মানুহ, মই একে ঘৰত পিটো সিহঁতক। গতিকে মই এইটো বেয়া পাইছোঁ। এইটো মোৰ মতে এইটো একদম অসত্য কথা। প্ৰথমতে হ'ল মাধুৰ্য হাজৰিকা মোৰ ভাইটি আৰু এজন বহুত ভাল ল'ৰা, বহুত ভদ্ৰ ল'ৰা। আজিলৈকে তাৰ তেনেকুৱা কমপ্লেইন আমি দেখা নাই বা কোনো ধৰণৰ কমপ্লেইন শুনা নাই বা কোনো আমাক তেনেকুৱা তাৰ আজিলৈকে কমপ্লেইন দিয়া নাই। আৰু ল'ৰাটো বহুত ভদ্ৰ ল'ৰা, তাৰ কোনো কমপ্লেইন নাই। আপুনি চতিয়াবাসীটো আমাৰ নিজৰে গোটেই ফেমিলি প্ৰায়খিনি চতিয়াৰে আছে, মোৰ ঘৰৰ ফেমিলি মেম্বাৰ প্ৰায়খিনিয়ে চতিয়াৰ ক'বলৈ গ'লে। আৰু চতিয়াত তাৰ বিষয়ে সুধিলে গম পাব ল'ৰাটো বহুত ভদ্ৰ আৰু অমায়িক ল'ৰা। কিন্তু কি পাক চক্ৰত কেনেকৈ কি হ'ল মানে সন্দেহ ভাৱ পৰিছে। তাৰ ওপৰত মানে অকণমান আমি সন্দেহ কৰিছোঁ যে কি হৈছে, মানে ঘটনাটো ভালকৈ তদন্ত হ'ব লাগে। গম পাইছিলে ঘটনাটো এইটোৱেই যে গম পাইছিলোঁ মদ খাই গাড়ী চলাইছে বুলি। কিন্তু মদ খাই গাড়ী চলোৱা নাই, SP অফিচৰ অপজিটত হৈছে। আৰু গাড়ীখন এক্সিডেণ্ট এনেকুৱা হৈছে, এক্সিডেণ্ট কেছটো চাওক, গাড়ীখনৰ পিছফালৰ পৰা মাৰিছে, ফ্ৰণ্টা-ফ্ৰণ্টি হোৱা নাই। পিছফালৰ পৰা যোনে এক্সিডেণ্ট কৰে সিহে প্ৰকৃত দোষী। ফ্ৰণ্টা-ফ্ৰণ্টি যদি মাৰা হ'লে তেতিয়া মাধুৰ্য হাজৰিকাক ক্লেইম কৰিব পাৰিলে হয়। কিন্তু মাধুৰ্য হাজৰিকাই গাড়ীৰ বেক চাইডেদি মাৰিছে। বেক চাইডেদি মৰাৰ পাছত দুৱাৰখন ভাঙিছে। বেক চাইডেদিতো ইলিগেল কেছ, পিছফালৰ পৰাতো আহি পেলাই কোনো গাড়ীখন খুন্দিয়াই দিব নোৱাৰে। ফ্ৰণ্টা-ফ্ৰণ্টি যদি মাৰিছে তেতিয়া মাধুৰ্য হাজৰিকাক কমপ্লেইন দিব পাৰে। কিন্তু এতিয়া বেক চাইডৰ পৰা মাৰিছে, এতিয়া মাধুৰ্য হাজৰিকাক কিবা এটা ফচুৱা তদন্ত, মানে ফচুৱা ধান্দা কৰিছে বুলিহে মই সন্দেহ কৰিছোঁ। গাড়ী চালক কৈছে অস্ত্ৰ উলিয়াইছে। অস্ত্ৰ শুনক, গাড়ী চালকজনে ক'ব পাৰে, কিন্তু সেই সময়ততো অস্ত্ৰ দেখা নাই। পুলিচ সকলো আছিলে, প্ৰত্যক্ষদৰ্শী আছিলে, চব ফালৰ পৰা ভিডিঅ' কৰিছে চবেই, তাততো অস্ত্ৰ একো ওলোৱা নাই। এইবিলাক মানে চাওক, এইবিলাক বাৰে বৰণীয়া বাৰে ৰংবিলাক সানিছে, কেনেকৈ কৰি তেওঁক এতিয়া মানে কিবা এটা নাই, এইটো মিছা কথা দেই, এইটো একেবাৰে মিছা কথা। প্ৰত্যক্ষদৰ্শী সকলোৱে কৈছে, কাৰণ সি এজন বহুত ভদ্ৰ ল'ৰা বুলি আকৌ ডাঠি কৈছোঁ, বহুত ভদ্ৰ ল'ৰা। আপোনাৰ জামুগুৰি মই চাৰিআলি আহিছিলোঁ বিশেষ কাম এটাত। আহি থাকোঁতে আপোনাৰ ৰাস্তাত মই এক্সিডেণ্ট কেছ এটা হৈছে। সেই এক্সিডেণ্টটো হওঁতে আপোনাৰ তাত পাব্লিক জমা হৈছে। মই নিউজটো পাইছোঁ শিক্ষক দিৱসৰ দিনাখন, আচৰিত হৈছোঁ। মানে কিয়, যিটো ঘটনা মই নিজে উপস্থিত থাকি পেলাই মই দেখি আহিছোঁ, সাংঘাতিক এটা ৰহস্য এটা আছে। হয়তো মোৰ মতে হয়তো ডাঙৰ এটা ৰাজনৈতিক হ'ব পাৰে, এইটো ষড়যন্ত্ৰ মেল কৰিব পাৰে। যিহেতুকে মই নিজ চকুৰে দেখি আহিছোঁ, 3 তাৰিখে মাত্ৰ 2:30 বাজি বা 3 বাজি হ'ব, হয়তো মই টাইম চোৱা নাই, বহুত পাব্লিক আছিলে। আৰু হয়তো মোৰ ওচৰলৈ ইমান মই চাপি যোৱা নাই, যিটো মই চাইছোঁ মানে ওচৰৰ পৰা যেতিয়া আপোনাৰ গোটেই মানুহখিনি প্ৰত্যক্ষ কৰিছোঁ, আন বহুত মানুহ তাত আছে। তাত আপোনাৰ গাড়ীখন মানে চাইডৰ মানে ড্ৰাইভিং চিটৰ বহি থকা ওচৰতে খুন্দা এটা মাৰিছে। খুন্দা মাৰি মানুহখিনি গোট খাইছে। তাত কোনো দাগ খুকুৰি, তাত কোনো তাৰ বেয়া ব্যৱহাৰ তাত হোৱা নাই। মানুহ গোট খাইছে। পুলিচ প্ৰশাসন আহিছে। পুলিচ প্ৰশাসনে গাড়ীখন জব্দ কৰি পেলাই তালৈ লৈ গৈছে। তাত গৈ বিচাৰ হৈছে।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।